ডাঙৰ সমস্যা এটা হৈছে বন্ধু। সমস্যাটো এনেকুৱা হৈছে যে এইবাৰ যিহেতু এতিয়া খেতি কৰাৰ সময়, কিন্তু এই সময়ত চাওক পথাৰত পানী নাই, খৰাং মাৰিছে আৰু যিভাগে গৰম পৰিছে, গৰমৰটো আপোনালোকে সহ্যৰ বাহিৰত হৈ গৈছে, গৰম সহ্য কৰিবলৈ টান হৈ গৈছে। তাৰ সমান্তৰালভাৱে এতিয়া খেতিয়কসকলে যথেষ্ট চিন্তিত হৈ পৰিছে, কাৰণ পথাৰত পানী নাই। কঠীয়া পাৰিবলৈও এতিয়া চিন্তা কৰিব লগা হৈছে। মই এতিয়া নাজিৰাৰ লোকেশ্যনটো দেখাইছোঁ, আৰু অন্য ঠাইতো, অসমৰ ভিন্ন ঠাইতো হৈছে, আপোনালোকৰ ঠাইতো হৈছে যদি জনাব। কিন্তু বৰ্তমান সময়ত চাওক পথাৰ যেনেকৈ খৰাং মাৰিছে, পানী নাই, এনে এটা ডাঙৰ সমস্যা হৈছে। কঠীয়া পাৰিবলৈও ৰাইজে এতিয়া চিন্তা কৰিব লগা হৈছে। কিছুমানে কঠীয়া পৰাৰ ডেট লৈছে যদিও ধানসমূহ পথাৰত পানীত তিয়াই থৈছে যদিও তেওঁলোকে এতিয়া চিন্তিত হৈ পৰিছে, কঠীয়া পাৰিব পৰা নাই, কাৰণ বৰ্তমান সময়ত বৰষুণ নাই। আৰু যিহেতু বৰ্তমান সময়ত বাৰিষাৰ সময় এইটো, কিন্তু বাৰিষাৰ সময়ত এতিয়া বতৰৰ যি পৰিৱৰ্তন, সাংঘাতিক ৰূপে পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। মই এই পথাৰখিনিয়ে দেখাইছোঁ, য'ত এতিয়া আপুনি দেখিছে ঘাঁহ, ইয়াত পানী